নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম ষ্টুডিঅত মই গীতামণি প্ৰথমে চাওঁ আহক আজিৰ সংবাদ শিৰোনাম বনদস্যুৰ কবলত পশ্চিম কাৰ্বি আংলঙৰ সেউজ পাহাৰ এফালৰ পৰা তহিলং কৰা হৈছে মূল্যৱান গছ নিৰ্বিকাৰ বন বিভাগ জাগিৰোডত মঙলবাৰে নিশা আমচুৰ তীব্ৰ প্ৰতিবাদ উচ্ছেদৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী জাগিৰোডত তিৱা লোকনৃত্য কৰ্মশালাৰ শুভাৰম্ভণি সগ্ৰাচালত সাদিনেকৈ অনুষ্ঠিত হৈছে এই লোকনৃত্য কৰ্মশালাৰ জাগিৰোডৰ ৰাধা গোবিন্দ মন্দিৰৰ পৰা ৰাধা মাধৱ আশ্ৰমলৈ উভতনি ৰথযাত্ৰাত অংশগ্ৰহণ শতাধিক ভক্তৰ এতিয়া চাওঁ আহক বাতৰি বিস্তৃত ৰূপত মৰিগাঁও আৰু পশ্চিম কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী নেলি সমীপৰ ঔগৰি বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ডাবখাল এলেকাৰ সংৰক্ষিত বনাঞ্চলত এতিয়া বনদস্যুৰ দপদপনি অঞ্চলটোত বনদস্যুৱে অবৈধভাৱে কাটি তহিলং কৰিছে বহু মূল্যৱান চেগুন গছ চৌদিশে চৰকাৰে বন সংৰক্ষণৰ শ্লোগান আওৰাই থকাৰ সময়তে চলা এই বন ধ্বংস কাৰ্যই চিন্তিত কৰিছে স্থানীয় ৰাইজক চাওঁ আহক এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন জাগিৰোডৰ সমীপৰ নেলিৰ বনাঞ্চলত এতিয়া বনদস্যুৰ হাতৰা এফালৰ পৰা তহিলং কৰা হৈছে মূল্যৱান গছ নিৰ্বিকাৰ বন বিভাগ মৰিগাঁৱৰ পশ্চিম কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী নেলিৰ সমীপৰ ঔগুৰি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত ডাবখাল এলেকাৰ সংৰক্ষিত বনাঞ্চলত একাংশ বনদস্যুৰ এতিয়া দপদপনি অঞ্চলটোত বনদস্যুৱে অবৈধভাৱে কাটি তহিলং কৰিছে মূল্যৱান চেগুন গছ ডাবখাল এলেকাৰ চেগুন বাৰীত বন বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি এফালৰ পৰা তহিলং কৰা হৈছে এই মূল্যৱান গছসমূহ দিনে নিশাই বন ধ্বংসৰ এই দুষ্ট চক্ৰই মেচিনৰ সহায়ত চোৰাংকৈ গছ কাটি এইবোৰ ফালি সৰবৰাহ কৰিছে বিভিন্ন স্থানলৈ এই দৃশ্য দেখিলেই সহজে অনুমান কৰিব পাৰি কিমান সক্ৰিয় হৈ আছে বনদস্যুৰ দল পাহাৰখনৰ মূল্যৱান চেগুন কিদৰে মেচিনৰ সহায়ত কাটি নিশেষ কৰা হৈছে এই দৃশ্যই প্ৰমাণ কৰে সকলো এই ক্ষেত্ৰত স্থানীয় সচেতন লোকসকলে বন বিভাগৰ বিষয়া কৰ্মচাৰীসকলকে জগৰীয়া কৰিছে শীঘ্ৰেই এইসকল বনদস্যুৰ বিৰুদ্ধে সংশ্লিষ্ট কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় জনতাৰ আমগুৰি যি বন সংমণ্ডল আছে তাৰে অধীনত হয় কিন্তু এইটো অঞ্চলটো আজি 4-5 মাহ ধৰি একেৰাহে বিশেষ দুষ্টকাৰীয়ে দিনে ৰাতিয়ে মানে গছ কাটি আছে মেচিনৰ মাত শুনা পাওঁ আমি আৰু মেচিনৰ মাত শুনা পাই কি আছে দিনতো কাটিছে তেওঁলোকে ৰাতিও কাটিছে কিন্তু সদ্যহতে আজি 4-5-6 মাহ আগত বন বিভাগৰ ফালৰ পৰা ডিউটি আহিছিলে তেওঁলোকে তেতিয়া সপ্তাহত 2বাৰ 3বাৰ এনেকুৱা আহিছিলে এইখিনি সময়ত এইখিনি ৰিজাৰ্ভটো ধুনীয়াকৈ সংৰক্ষিত হৈ আছিলে কিন্তু আজি 5-6 মাহ ধৰি তেওঁলোকৰ ডিউটি নাই আৰু কোনো হেৰি নাই আৰু যিসকলে কাঠ কাটা মানুহসকলে চোৰাং কাটে তেওঁলোকে দিনে ৰাতিয়ে কাটি আছে আৰু আমি যেতিয়া নেকি গাঁৱত শুই থাকোঁ ৰাতিও গাড়ী অহা শুনা পাওঁ আৰু 6 ডাকতো তেনেকুৱা ধৰণকৈ আহে গাড়ী সপ্তাহমান আগত শুনিছোঁ গাড়ী এখন ধৰিছে কিন্তু গাড়ীখনৰ মাল ধৰোঁতে কোনে কাটিছে কোনে কি কৰিছে আজিলৈকে সংসূত্ৰ নাই তাৰমানে ইয়াৰ পৰা এইটোৱে প্ৰতীয়মান হয় তেওঁলোকে হয়তো এই চোৰাং কাঠ যি ব্যৱসায়ী এওঁলোকৰ লগত এই বন বিভাগৰ নিশ্চয় যি জ্যেষ্ঠ কৰ্মচাৰীৰ লগত তেওঁলোকৰ নিশ্চয় ভিতৰুৱা সম্পৰ্ক আছে আমি সেইটো সন্দেহ কৰিছোঁ আৰু তেওঁলোকক তেওঁলোকে যিখিনি নেকি কাম কৰি আছে তেওঁলোকে যোৱাকালিও ধৰিছে এসপ্তাহমান আগত ধৰিছে তেওঁলোকেতো মানুহ পঠাব লাগিছিলে ক'ত কাটিছে কি হৈছে বাগানখন নিৰীক্ষণ কৰিব পঠাব লাগিছিলে বন বিভাগৰ তেওঁলোকৰ কৰ্মচাৰী কিন্তু এতিয়ালৈকে পঠোৱা নাই সেইটো কাৰণে আমি নিৰীক্ষণ কৰিব যেতিয়া আহিছোঁ বাগানখন এই অৱস্থাত দেখা পাইছোঁ গতিকে আমাৰ দুখ লাগিছে বাগানখন ইমান ধুনীয়া বাগানখন নষ্ট হৈছে গতিকে এই পশ্চিম কাৰ্বি আংলঙৰ যি আমগুৰি অঞ্চলৰ আমগুৰি এৰিয়াৰ এইটো যিটো নেকি অগৰি বন সংমণ্ডলৰ সেই অঞ্চলৰে এইটো PRF এৰিয়া হয় গতিকে আমি ৰাইজে
সেই বন সংমণ্ডলৰ বিষয়াগৰাকীক কওঁ যে তেওঁলোকে উচিত তদন্ত কৰি ইয়াৰ যিসকলে মানে জড়িত আছে সেইসকলক মানে অতি সোনকালে তেওঁলোকক শাস্তি বিহিত কৰিব লাগে। জাগিৰোডৰ ৰাধা গোবিন্দ মন্দিৰৰ পৰা নেতাজী ক্লাবৰ ৰাধা মাধৱ আশ্ৰমলৈ শনিবাৰে উলিওৱা হয় প্ৰভু জগন্নাথৰ উভতনি ৰথযাত্ৰা। এই উভতনি ৰথযাত্ৰা উপলক্ষে জাগিৰোডৰ মাজমজিয়াৰে উলিওৱা হয় এক বিশাল ধৰ্মীয় শোভাযাত্ৰা। এই শোভাযাত্ৰাত বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰি মহাপ্ৰভুৰ বন্দনাৰে মুখৰ কৰে চৌদিশ। জাগিৰোডৰ নেতাজী ক্লাবৰ ৰাধা মাধৱ আশ্ৰমৰ পৰা উলিওৱা জগন্নাথৰ ৰথযাত্ৰা জাগিৰোডৰ ৰাধা গোবিন্দ মন্দিৰত সামৰণি পেলোৱা হৈছিল। পৰৱৰ্তী পৰ্যায়ত শনিবাৰে পুনৰ ৰাধা গোবিন্দ মন্দিৰৰ পৰা জগন্নাথৰ অভতনি ৰথযাত্ৰা কৰি সমগ্ৰ জাগিৰোড চহৰ পৰিভ্ৰমণ কৰে ভক্তবৃন্দই। এক আধ্যাত্মিক পৰিৱেশৰ মাজত অনুষ্ঠিত এই কাৰ্যসূচীত কৃষ্ণ ধ্বনিৰে মুখৰ হৈ পৰে জাগিৰোডৰ আকাশ বতাহ। এই কাৰ্যসূচীত জাগিৰোডৰ ভালে সংখ্যক ভক্তই অংশগ্ৰহণ কৰে আৰু নেতাজী ক্লাবৰ ৰাধা মাধৱ আশ্ৰমত সামৰণি পেলোৱা হয় এই অভতনি জগন্নাথৰ ৰথযাত্ৰাৰ। আজি কাৰ্যসূচী আজি ৰথযাত্ৰা ফিৰাউল্টা ৰথযাত্ৰা আজি আমাৰ সভাপতি বাদল দা, বাবুল কৰ্মকাৰ দা, ছেক্ৰেটাৰী ৰতন ভৌমিক, পূজাৰী কুন্দগোপাল দা আৰু আমাৰ ৰাইজবাসী পূৰ্ণ সহায়তাই আমি আজি ৰথযাত্ৰাটো সমাপ্ত কৰিলোঁ। আমি জাগিৰোড ৰাধা গোবিন্দ মন্দিৰৰ পৰা নেতাজী ক্লাবলৈ আহিলোঁ। পুৰীৰ জগন্নাথ মন্দিৰৰ লগত সংগতি ৰাখি আমি জাগিৰোডতো প্ৰতি বছৰে জগন্নাথ ৰথযাত্ৰা পালন কৰি আহিছোঁ। যোৱা এক সপ্তাহ আগত আমি ৰথযাত্ৰা আৰম্ভ কৰিছিলোঁ। জ্যৈষ্ঠ পূৰ্ণিমাৰ দিনা আপোনাৰ জগন্নাথ প্ৰভুৰ স্নান যাত্ৰা হয়। জগন্নাথ প্ৰভুৰ ককাইদেউ বলৰাম, ভণ্টি সুভদ্ৰা, সেই স্নান যাত্ৰাৰ দিনা পবিত্ৰ পানীৰে তেখেতসকলক গা ধোৱা হয়। সেই গা ধোৱাৰ ফলত সিহঁতৰ জ্বৰ আহে। সেইদিনাৰ পৰা 15 দিন মন্দিৰৰ দৰ্জা বন্ধ থাকে। তাৰ পিছতে আমি ৰথযাত্ৰা আৰম্ভ হয়। ৰথযাত্ৰাৰ পিছতে আমি প্ৰভুক মাহিৰগড়ত থৈ আহোঁ। তাৰপিছতে আজি উল্টা ৰথ ফিৰা ৰথ বুলি কওঁ। 9 দিন থাকে তেওঁ তাতে। আজি আকৌ নিজৰ গৃহত প্ৰৱেশ কৰিলে। গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক আৰু মানসিক উত্তৰণৰ অৰ্থে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈছে বিভিন্ন কৰ্মশালা। ব্যতিক্ৰম হোৱা নাই জাগিৰোডতো। বিভিন্ন সংস্থা সংগঠনৰ উদ্যোগত জাগিৰোডৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে এনে কৰ্মশালা। ক'ৰবাত যদি নতুন প্ৰজন্মই শিকিছে গীত, আন ক'ৰবাত আকৌ নৃত্য। ক'ত কেনেদৰে কাৰ তত্বাৱধানত অনুষ্ঠিত হৈছে এই কৰ্মশালাসমূহ চাওঁ আহক আমাৰ এক প্ৰতিবেদন। জাগিৰোডৰ বিজুৱালা সংগীত মহাবিদ্যালয়ৰ উদ্যোগত 5 দিনীয়াকৈ অনুষ্ঠিত কৰা পাৰ্বতী প্ৰসাদ বৰুৱা গীতৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ সফল সামৰণি। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু মৰিগাঁও জিলা প্ৰশাসন আৰু জাগিৰোডৰ বিজুৱালা সংগীত মহাবিদ্যালয়ৰ সহযোগত বিধানসভা সমষ্টি ভিত্তিত অনুষ্ঠিত কৰা গ্ৰীষ্মকালীন কৰ্মশালাত সহযোগিতা আগবঢ়ায় জাগিৰোডৰ অৰ্পিতা স্বেচ্ছাসেৱী সংগঠনে। ভূপেন্দ্ৰ সংগীত আৰু পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতৰ কৰ্মশালাৰ সোমবাৰে সামৰণি পৰে। জাগিৰোড গাঁও পঞ্চায়তৰ সভাকক্ষত অনুষ্ঠিত গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি অনুষ্ঠানত 5 দিনীয়াকৈ প্ৰশিক্ষণ লোৱা কণ কণ শিক্ষাৰ্থীয়ে পৰিৱেশন কৰে সংগীত। বিজুৱালা সংগীত মহাবিদ্যালয়ৰ
অধ্যক্ষা শান্তামণি শইকীয়াৰ নেতৃত্বত আয়োজন কৰা এই কৰ্মশালাৰ সামৰণি সভাৰ আঁত ধৰে অৰ্পিতা স্বেচ্ছাসেৱী সংগঠনৰ সম্পাদিকা বন্দনা দাসে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত গগৈ, মৰিগাঁও জিলা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বিষয়া অংশুমান দত্ত, অৱসৰপ্ৰাপ্ত অধ্যাপক তথা সত্ৰীয়া নৃত্যগুৰু খগেন শৰ্মা। অসম চৰকাৰৰ গ্ৰীষ্মকালীন এই কৰ্মশালা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ আৰু ইয়াত আমাৰ সহযোগ কৰিছে বিজুবালা সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু তেওঁ সহশিল্পীসকলে আৰু আমাৰ ডিষ্ট্ৰিক্ট কালচাৰেল অফিচাৰে গোটেইখিনি উদ্যোগ লৈছে। অতি সুন্দৰ আৰু সফল হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি সাধনা দেখিছোঁ পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতৰ দেখি আমি বহুত ভাল লাগিছে। সকলোৱে ইতিমধ্যে গম পাইছে অলৰেডি আমি যিটো ৱৰ্কশ্বপ ইয়াত দিছিলোঁ বিজুবালা সংগীত মহাবিদ্যালয়ত আৰু শান্তামণি শইকীয়া বাইদেৱে বহুত কষ্ট কৰি ইয়াত থাকে সেইখিনি আমি উপলব্ধি কৰিছিলোঁ। যোৱা বছৰ মই আহিছিলোঁ, যোৱা বছৰ আমি চৰকাৰীভাৱে দিব পৰা নাছিলোঁ, এইবাৰ চৰকাৰীভাৱে দিলোঁ। কিন্তু মই খুব সুখী যে মই যিটো আশা কৰিছিলোঁ আশা কৰাতকৈ খুব কম সময়ৰ ভিতৰত তেওঁ যথেষ্ট ভাল ফলাফল দিছে। মই আশা কৰোঁ অদূৰ ভৱিষ্যতে আমি যিখিনি তেখেতলোকক সহায় সহযোগিতা আগবঢ়াব পাৰোঁ সেইখিনি বিভাগীয়ভাৱে আমি আগবঢ়াম। আনহাতে অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰি মঞ্চ উদ্বোধন কৰে দিলীপ শইকীয়াই আৰু উদ্বোধনী সংগীত পৰিৱেশন কৰে বিজুবালা সংগীত মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰী শান্তামণি শইকীয়াই। জাগিৰোড বিজুবালা সংগীত মহাবিদ্যালয়ে 3 জুলাইৰ পৰা 7 জুলাইলৈ এখনি কৰ্মশালা অনুষ্ঠিত কৰিছে। কৰ্মশালাখন স্বনামধন্য শিল্পী পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ উপৰিও সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ গীত এতিয়াও শিকোৱা হৈছে। আমি উঠি অহা নতুন প্ৰজন্মক তেওঁলোকৰ গীতসমূহৰ লগত পৰিচয় কৰি দিবলৈ আমি চেষ্টা কৰিছোঁ। এইবাৰো যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। এই ক্ষেত্ৰত আমাক এইবাৰ সহায় কৰিছে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ বিভাগৰ ফালৰ পৰা। তেখেতসকলক মই বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। উক্ত কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলক একোখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। জাগিৰোডৰ শ্বহীদ লক্ষীদেখা মাধ্যমিক বিদ্যালয়ত শুক্ৰবাৰৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া গ্ৰীষ্মকালীন পাঠদান কাৰ্যসূচী। জাগিৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে ইংৰাজী, গণিত আৰু সাধাৰণ বিজ্ঞান বিষয়ক 15 দিনীয়াকৈ অনুষ্ঠিত হৈছে এই পাঠদান কাৰ্যসূচী। জাগিৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ সৌজন্যত ইতিমধ্যে 15 দিনৰ কাৰণে গ্ৰীষ্মকালীন পাঠদান শিবিৰ আমাৰ শ্বহীদ লক্ষীদেখা হাইস্কুলতে আৰম্ভ হৈছে আৰু তেওঁলোকৰ অতি যিটো তেওঁলোকৰ উদ্দেশ্য অতি সৎ আৰু এই যিটো পাঠদান শিবিৰ ইয়াতে নৱম আৰু দশম শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী আছে আমাৰ স্কুলৰ কেৱল লক্ষীদেখা স্কুল বুলিয়েই নহয় আমাৰ বিভিন্ন ওচৰে পাজৰে থকা যিবিলাক বিদ্যালয় আছে ফিডাৰ স্কুলবিলাক আৰু সেই স্কুলৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াতে তেওঁলোকে পাঠ গ্ৰহণ কৰিব পাৰিব আৰু সেইকাৰণে মই আমাৰ যিসকল ছাত্ৰ সন্থাৰ ইয়াত বিষয়ববীয়া আছে তেওঁলোকক মই অতি মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। শুক্ৰবাৰে শুভাৰম্ভণি অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকে সমাজসেৱক মুকুল চন্দ্ৰ শইকীয়া প্ৰমুখ্যে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। শুভাৰম্ভণি অনুষ্ঠানৰ আঁত ধৰে জাগিৰোড আছুৰ উপদেষ্টা মানসজ্যোতি ভূঞাই। সদৌ অসম ছাত্ৰ সন্থাৰ শৈক্ষিক নীতি আধাৰত আজিৰ পৰা আমি জাগিৰোড ছাত্ৰ সন্থাৰ উদ্যোগত নৱম দশম শ্ৰেণীৰ বাবে ইংৰাজী, গণিত আৰু সাধাৰণ বিজ্ঞান বিষয়ক আমি গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান আমি গ্ৰহণ কৰিছোঁ। আজি এই বিনামূলীয়া পাঠদান কাৰ্যসূচী আমাক শুভাৰম্ভ কৰে শ্বহীদ লক্ষীদেখা মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ইভাদেকা বাইদেৱে আৰু লগতে আমি ছাত্ৰ সন্থাই এটা উদ্দেশ্য ৰাখি এই আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ শিক্ষা জীৱনৰ বাবে, জীৱন জাতিৰ বাবে। তাতে ছাত্ৰ ছাত্ৰীসকলৰ যি গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত তেওঁলোকে সময় অপব্যৱহাৰ নকৰি যাতে সময় সদব্যৱহাৰ কৰক, যাতে ভৱিষ্যতে জাতিটো একোটা মানৱ সম্পদ হিচাপে গঢ় দিয়ক, যাতে জাগিৰোডৰ সমাজ জীৱনৰ বা শৈক্ষিক ক্ষেত্ৰত তেখেতলোকক যাতে এটা ভোটাৰ লিখি থাকক সেই উদ্দেশ্য ৰাখি আমি গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ আজিৰ পৰা।
গুৰুজনাৰ অমৰ সৃষ্টিৰ বৰগীতক সঠিক আৰু শুদ্ধ ৰূপত নতুন প্ৰজন্মৰ মাজত উপস্থাপনৰ উদ্দেশ্যে জাগিৰোডত বিগত 1 জুলাইৰ পৰা অনুষ্ঠিত হোৱা বৰগীতৰ কৰ্মশালাৰ 5 জুলাইত সামৰণি পেলোৱা হয়। জাগিৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত আৰু শংকৰদেৱ সংগীত বিদ্যালয় জাগিৰোডৰ সহযোগত 5 দিনীয়াকৈ অনুষ্ঠিত কৰা এই বৰগীতৰ কৰ্মশালাত জাগিৰোড আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ ভালে সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। এই সামৰণি অনুষ্ঠানত মায়ং ৰাজচক্ৰৰ বিষয়া প্ৰিয়ংকা গগৈ প্ৰমুখ্য আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকে। আজি 5 দিনীয়া কাৰ্যসূচীৰে জাগিৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত আৰু শংকৰদেৱ সংগীত বিদ্যালয়ৰ সহযোগত আমি 5 দিনীয়াকৈ বৰগীতৰ যি কৰ্মশালা আয়োজন কৰিছিলোঁ, আজি তাৰ সামৰণি অনুষ্ঠান। আৰু এই সামৰণি অনুষ্ঠানত আমাৰ বিশেষভাৱে যিখিনি প্ৰশিক্ষাৰ্থীয়ে 5 দিনীয়া কাৰ্যসূচীৰে তেওঁলোকে বৰগীত প্ৰশিক্ষণ ল'লে আৰু তেওঁলোকক প্ৰদৰ্শন কৰোৱা হ'ল। বিশেষভাৱে আমাৰ এই বৰগীতটোক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে যিখিনি ক খ অ আ শিকিব লগা আছে, সেই সৰু সৰু কথাবিলাক যাতে তেওঁলোকে শিকিব পাৰে। আমি গ্ৰীষ্মকালীন বন্ধত ছাত্ৰ ছাত্ৰীসকলে কেৱল নিজৰ পাঠদানৰ উপৰিও যাতে তেওঁলোকে শংকৰদেৱৰ সৃষ্টিক যাতে বৰগীতক যাতে আগুৱাই লৈ যাব পাৰে, তাৰ কাৰণে আমি বিদ্যালয়ৰ তৰফৰ পৰা আৰু শংকৰদেৱ বিদ্যা নিকেতনৰ সহযোগত আমি এটা প্ৰয়াস কৰা হ'ল। আৰু আজি শেষৰ অনুষ্ঠানত বিশেষভাৱে মায়ং চাৰ্কুল অফিচাৰ প্ৰিয়ংকা গগৈ বাইদেউ আজি আহি উপস্থিত হৈ আমাৰ অনুষ্ঠানটোত তেখেতে এটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিলে। লগতে ডাক্তৰ প্ৰশান্ত খাউনদেৱে ছাত্ৰ ছাত্ৰীক উদ্দেশ্যে এটা খুব সুন্দৰ ভাষণ প্ৰদৰ্শন কৰি অনুষ্ঠানটোত সোণত সুৱগা চৰাইছে, যাতে ছাত্ৰ ছাত্ৰীসকলে এই দিশত যাতে খুব সুন্দৰভাৱে শংকৰদেৱৰ সৃষ্টিক যাতে আগুৱাই লৈ যাব পাৰে, এই দিশটোত আমি ছাত্ৰ ছাত্ৰীক প্ৰয়াস কৰা হ'ল। আৰু শুক্ৰবাৰে সোণাপুৰৰ মেফেয়াৰ ৰিজৰ্টত অনুষ্ঠিত হ'ল মেক মটৰ ৰেলী 2025। মেক লুব্ৰিকেণ্ট ইঞ্জিন অইলে আয়োজন কৰা এই বাইক ৰেলীত উত্তৰ পূৰ্বাঞ্চলৰ শতাধিক আগশাৰীৰ বাইকাৰ্ছে অংশগ্ৰহণ কৰে। উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ বাইকাৰ্ছেৰে ভৰিল সোণাপুৰৰ মেফেয়াৰ ৰিজৰ্ট। অনুষ্ঠিত হ'ল মেক মটৰ ৰেলী 2025। দেশৰ আগশাৰীৰ ইঞ্জিন অইল মেক লুব্ৰিকেণ্টে আয়োজন কৰা এই বাইক ৰেলীত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ক্লাবৰ প্ৰায় 1.5 শতাধিক বাইকাৰ্ছে অংশগ্ৰহণ কৰে। ভাল লাগিছে ইভেণ্টত আহিছোঁ, ভাৰত পেট্ৰলিয়ামৰ মেক লুব্ৰিকেণ্ট। তো ইয়াতে মইতো মেইনলি ৰেলীটোৰ কাৰণে এক্সাইটেড, যিহেতু বাইক চলাই ভাল পাওঁ আৰু তেখেতসকলে ইয়াতে ইনভাইট কৰিলে খুব বেছি ভাল লাগিলে। আৰু দেখিছে চাগে সকলোৱে মানে যেতিয়া বাইক ৰেলীটো গৈছে বহুত ধুনীয়াকৈ গিয়াৰ্ছ, প্ৰপাৰ হেলমেটছ এণ্ড অল পিন্ধি পেলাই পূৰা ছেফটিক মানে হেৰি কৰি পেলাই গৈছে। চ' আই উড লাইক টু চে ফৰ অল দি য়ং জেনেৰেশ্যন যোনসকলে নতুনকৈ বাইক চলাই ভাল পায় বা বাইক ভাল পায়, ৰাইড কৰি ভাল পায়। চ' অকণমান ছেফটি যদি লগত লৈ যায়, যিহেতু মোৰ এতিয়া ৰিচেণ্টলি এটা এক্সিডেণ্ট হৈছে, জাষ্ট মানে মোৰ অকণমান ফ্ৰেকচাৰ হৈছে, কিন্তু ক'বলৈ গ'লে এক্সিডেণ্টটো বহুত বেছি হৈছিলে। বাট যিহেতু মই প্ৰপাৰ গিয়াৰ্ছত আছিলোঁ, হেলমেট এণ্ড অল, ইয়াতে অকণমান দুখ পাইছোঁ, বাট হেলমেট নাথাকা হয়তো বহুত বেছি দুখ পালোঁ হয়। চ' সেইটো এটা মেছেজ দিব বিচাৰিম। শুক্ৰবাৰে সোণাপুৰৰ মেফেয়াৰ ৰিজৰ্টৰ পৰা শুভাৰম্ভ হোৱা এই বাইক ৰেলীৰ পূৰ্বে এক সাংস্কৃতিক অনুষ্ঠানো ৰূপায়িত হয়। ভাল লাগিছে এইটো কাৰণ ভাৰত পেট্ৰলিয়াম বুলি ক'লে আমি এটা ট্ৰাষ্ট কৰোঁ, আৰু ভাৰত পেট্ৰলিয়ামে এতিয়া আমাৰ বাইকৰ কাৰণে চিন্তা কৰি লুব্ৰিকেণ্ট যোনটো ওলাইছে সেইটো বিৰাট ভাল লাগিছে। যোনটো 40 নেক্সট বুলি এটা আমাৰ কাৰণে প্ৰজেক্ট আহিছে ফৰ দ্য ৰাইডাৰ্ছ, আজি এটা বিৰাট ধুনীয়া ইভেণ্ট অৰ্গেনাইজ কৰিছে। আৰু ষ্টাৰ্টিং কৰিছে এটা ৰক বেণ্ড দি, কাৰণ নৰ্থ ইষ্টখনত ৰক বেণ্ড থাকিবই লাগে। চ' আমাৰ এণ্ডটো বহুত হাই, আৰু এতিয়া আমি ৰাইডলৈ ওলাই যাম, সেইটো কাৰণে বহুত ভাল লাগিছে। সৰ্বস্তৰৰ লোকৰ মাজত বাইক ৰাইডিঙৰ জনপ্ৰিয়তা বৃদ্ধি কৰাৰ উদ্দেশ্যৰে মেক লুব্ৰিকেণ্টে এই বাইক ৰেলীৰ আয়োজন কৰা বুলি জানিবলৈ দিলে উদ্যোক্তাসকলে। এই অনুষ্ঠানত মেক লুব্ৰিকেণ্টৰ এটা নতুন প্ৰডাক্টও আনুষ্ঠানিকভাৱে গ্ৰাহকৰ বাবে মুকলি কৰা হয়। Bikers are very passionate about their bikes, and they actually love more than their girlfriend or wife their bikes more. So they take care of the bike very well, and particularly for those bikers who are passionate about their bikes, we want to give the best of the oil. So we have the All India May, if you look at the base oil which is being used for producing this manufacturing these lubricants, we have the Group 2 Plus base oil, which is the only company to manufacture in India. So from that base oil we are manufacturing this Mac 40 next series, and we are promoting this product in Guwahati city. That's why we are having a rally today with all the wonderful bikers here.
জাগিৰোডৰ সাৰাংকুচিত এগৰাকী চিকিৎসকে কৰিছে ব্যতিক্ৰমী প্ৰয়াস দীপক শইকীয়া নামৰ এগৰাকী চিকিৎসকে অতি কম পৰিসৰতে গঢ়ি তুলিছে এখন কম্পোজিট ফাৰ্ম ফাৰ্মখনত পালন কৰা হৈছে হাঁহ কুকুৰা মাছ গঢ়ি তোলা হৈছে পাচলিৰ বাগিচাও কৰ্মব্যস্ততাৰ মাজতো চিকিৎসকজনে কৰা এই প্ৰয়াসক শলাগিছে বহুজনে চাওঁ আহক এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন এগৰাকী দন্ত চিকিৎসকৰ ব্যতিক্ৰমী প্ৰয়াস জাগিৰোডৰ সাৰাংকুচিত গঢ়িছে এখনি বিশেষ ফাৰ্ম শস্যমস্যে ভৰপূৰ এই ফাৰ্ম দেখি অনুপ্ৰাণিত হ'ব আপুনিও এইগৰাকী দন্ত চিকিৎসক দীপক শইকীয়া জাগিৰোডৰ সাৰাংকুচিত এইগৰাকী চিকিৎসকে অতি কম ভূমিৰ পৰিসৰতে গঢ়ি তুলিছে এখন কম্পোজিট ফাৰ্ম ফাৰ্মখনত পালন কৰা হৈছে মাছ কাছ হাঁহ কুকুৰাৰ লগতে বিভিন্ন প্ৰজাতিৰ চৰাই লগতে গঢ়ি তোলা হৈছে এখন ফুল ফল আৰু পাচলিৰ বাগিচাও প্ৰায় সকলো ধৰণৰ শাক পাচলি কম বেছি পৰিমাণে উপলব্ধ এই বাগিচাত এখন কম্পোজিট ফাৰ্ম ইয়াত এগ্ৰিকালচাৰ ভেটেনেৰি আৰু ফিচাৰী ডিপাৰ্টমেণ্টৰ ফুল্লি ইনভলভ আছে এতিয়া এগ্ৰিকালচাৰ বুলি ক'লে মই বৰ্তমান আমি কৰি আছো আঙুৰ আমি যিটো বিদেশৰ ঠাই আঙুৰটো আছে ইয়াত মিয়াজাকি মেংগো আছে ইয়াত হোৱাইট মেংগো আছে ব্লেক ষ্টন মেংগো আছে যিটো ব্লেক কালাৰৰ মেংগো যিটো ৰেয়াৰ আৰু ইয়াতে ভায়োলেট কালাৰ মেংগো আছে ইয়াতে ব্লেক কালাৰৰ আপুনি পামাগ্ৰেনেট যিটো আমি ডালিম আৰু ইয়াতে মৌচুমী আছে হা ইয়াতে নেমু চেমু এইবিলাক নৰ্মেল বস্তু আছে যেনেকৈ এতিয়া আমাৰ ইয়াত পাবলৈ খুব ৰেয়াৰলি বস্তু এটা আছে সেইটো হ'ল কি rosemary যিটো মছলা হয় তেনেকুৱা আছে ইয়াতে লং ইলাচি ডালচিনি এইবিলাক সব আছে প্লাস ইয়াতে মই ইয়াতে লাভবাৰ্ডছ আছে কোকাটেল আছে জাভা আছে তাৰপিছত মাছাকলি পাৰো আছে এইবিলাকো মই এখন ফাৰ্ম হয় আৰু ইয়াতে হোল মাছ এতিয়া নিয়ে about 25 to 30,000 পোৱালি আছে এটা যিটো আধা ইঞ্চ সাইজৰ হৈ আছে আৰু ইয়াতে লোকেল মাগুৰ লোকেল হিঙি red ear slider yellow ear slider কাছো যেটো আমাৰ ইয়াত নাপাইটো এমাজনৰ হয় আমি ইয়াতে ব্ৰিড কৰি আছো আৰু ইয়াতে গোল্ডফিশ আছে ৰেড কেপ আছে অৰণ্ডা আছে এইবিলাকৰ ব্ৰিডিং কৰি আছো ৰাজহাঁহ আছে চীনা হাঁহ আছে লোকেল হাঁহ আছে লোকেল মুৰ্গী আছে আমি কণী সেল কৰো ইয়াৰ প্ৰায় সমান্তৰালভাৱে মৌ পালন আৰম্ভ কৰিছে এই ফাৰ্মখনত চিকিৎসক গৰাকীয়ে মই মৌ পুহিছো ইয়াতে মোৰ ঘৰত যিখিনি মৌ লাগে বছৰ গোটেই মৌখিনি আমাৰ ইয়াৰ প্ৰায় প্ৰডাকশন হয় আৰু মোৰ সবচে ফেভাৰিট বস্তু হ'ল কি অৰ্কিড ইয়াতে বিভিন্ন ধৰণৰ বেলেগ কালেকশন কৰা আমাৰ যেটো কপৌ ফুল দীঘল চুটি বেলেগ হোৱাইট কালাৰ অলপ বেসিক ভায়োলেট লেস ভায়োলেট ডিফারেন্ট টাইপৰ মানে কপৌ ফুল বিলাক আছে আৰু ডেন্ড্ৰবিয়াম বহুত আছে এইবিলাকৰ ওপৰত মই কৰি আছো বৰ্তমান আৰু ইয়াতে হেবিলাকে আছে যথেষ্ট আমি চিকিৎসা সেৱাৰ লগত জড়িত হৈ আজৰি সময়ত এনেদৰে কৃষি কৰ্মৰ সৈতে নিজকে ব্যস্ত ৰাখি এক অনাবিল আনন্দ লাভ কৰা বুলি জানিবলৈ দিলে চিকিৎসক দীপক শইকীয়াই ৰাতিপুৱা বাচ্চাক স্কুলত দিও 8:30 বজাত তাৰ পৰা আহি 1 ঘণ্টা ইয়াত কাম কৰো আৰু চেম্বাৰৰ পিছত 3টা বজাৰ পিছত ইয়াত মই এটলিষ্ট 2 ঘণ্টা টাইম দিও বাকি ফ্যামিলি দিবই লাগিব ফ্যামিলিটো চলাব লাগিব এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা লাষ্ট টাইম মোক দিছিলে আপোনাৰ ষ্ট্ৰবেৰী মই সেল কৰি যথেষ্ট পইচা পাইছো ষ্ট্ৰবেৰী মই 600 পুলি দিছিলে ভাল হৈছে ষ্ট্ৰবেৰী মোৰ বহুত ধুনীয়া ডাঙৰ ষ্ট্ৰবেৰী হৈছিলে মই সেল কৰিছো ম্যাক্সিমাম মোক হেল্প কৰিছে ফিচাৰী ডিপাৰ্টমেণ্টে মোৰ মিছেছ মানে খুব ভাল পাই কি নেচাৰেল বস্তু ভাল পাই দেখো কিবা অকমান যদি অকমান ঔষধ দিয়া বুলি কয় তেও নেখায় সো মই তেও কাৰণে মই মোৰ মিছেছৰ কাৰণে মোৰ ফ্যামিলি আই উইল ডু ইট ফৰ মাই ফ্যামিলি প্ৰবল ইচ্ছা থাকিলে যে ব্যস্ততাৰ মাজতো নিজৰ ভাল লগা কামসমূহতো সফলতা লাভ কৰিব পাৰি তাকেই পুনৰবাৰ প্ৰমাণ কৰিলে জাগিৰোডৰ সাৰাংকুচিৰ এইগৰাকী চিকিৎসকে লাষ্ট ইয়াৰ আমাৰ নিয়াৰ এবাউট 5 লাখ প্লাস আছিল ইনকাম মানে মোস্টলি আমি মাছৰ পোৱালি বিক্ৰী কৰিছিল আৰু আমাৰ চৰাই পোৱালি বিক্ৰী কৰিছিল যোৱা বছৰ এতিয়ালৈকে মই ধৰক যেনেকৈ আমি গছবিলাকৰ কাটিংছ কৰি আছো আপোনালোকে চাব পাছত দেখিব আমি কাটিংছ কৰি আছো মানে গ্ৰাফটিং কৰি আছো এইবিলাক আমি বিক্ৰী কৰা নাই এতিয়ালৈকে বহুত আছে কিন্তু মোস্টলি আমাৰ মাছৰ পোৱালি বেছি বিক্ৰী হৈছে যে আমি হ্যান্ড স্পুনিং মানে হাতে দি পেলাই পোৱালি উলোৱা বা ইনজেকশন দি পেলাই পোৱালি উলাও এইবিলাক মেক্সিমাম মানে অৰ্নামেন্টেল ফিশ গোল্ড ফিশ আছে এঞ্জেল আছে এনেকৈ বেলেগ বেলেগ ধৰণৰ আছে সেইবিলাকৰ আমি ব্ৰিডিং কৰো নতুন প্ৰজন্মক তিৱা লোকনৃত্যৰ বৰ্ণিল জগতখনেৰে পৰিচয় কৰাই দিয়াৰ প্ৰয়াস
জাগিৰোডৰ চগ্ৰাচলৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত সোমবাৰৰ পৰা অনুষ্ঠিত হৈছে সাদিনীয়া তিৱা লোকনৃত্যৰ কৰ্মশালা। মাৰ্কানকুছি তিৱা কান্থিজুৰি জমতৰ উদ্যোগত অনুষ্ঠিত এই কৰ্মশালাত বিভিন্ন প্ৰান্তৰ প্ৰায় 2 শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। সোমবাৰে অনুষ্ঠিত হয় এই কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠান। তিৱা লোকনৃত্যৰে মুখৰ জাগিৰোডৰ চগ্ৰাচল। জাগিৰোডৰ মাৰ্কাংকুচিৰ কান্থিজুৰি জমতৰ উদ্যোগত চগ্ৰাচলত সোমবাৰৰ পৰা অনুষ্ঠিত হৈছে সাদিনীয়া এই তিৱা লোকনৃত্যৰ কৰ্মশালা। অসম সৌৰভ তথা তিৱা লোকনৃত্যৰ গুৰু নাদিৰাম দেউৰীৰ তত্ত্বাৱধানত অনুষ্ঠিত এই কৰ্মশালাখনি সোমবাৰে উদ্বোধন কৰে তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে তিৱা সাহিত্য পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য নাৰায়ণ কুমাৰ ৰাধু কাকতি, তিৱা ৰাজদৰবাৰৰ সভাপতি জোৰ সিং বৰদলৈ, মন্ত্ৰী পীযুষ হাজৰিকাৰ ব্যক্তিগত সচিব অপূৰ্ব ডেকাকে ধৰি অন্যান্য কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। উল্লেখ্য যে অহা 13 জুলাইত সামৰণি পৰিবলগীয়া এই কৰ্মশালাত মৰিগাঁও, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ 2 শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। মাৰ্কাংকুছি তিৱা কান্থিজুৰি জমতৰ উদ্যোগত 7 দিনীয়া তিৱা লোকনৃত্য কৰ্মশালা আজিৰ পৰা 13 জুলাই 2025 তাৰিখলৈকে এই কৰ্মশালা চলি থাকিব আৰু এই কৰ্মশালাত ইতিমধ্যে 200ৰো অধিক প্ৰশিক্ষাৰ্থী ইতিমধ্যে পঞ্জীয়ন কৰিছে আৰু আমি আশা ৰাখিম এই নৱপ্ৰজন্মই যাতে অসমৰ আটাইতকৈ পিছপৰা জনগোষ্ঠী তিৱাসকলৰ এই সংস্কৃতি যাতে আমি বিশ্ব দৰবাৰলৈকে নিব পাৰোঁ, এই লক্ষ্য উদ্দেশ্য লৈ এই কৰ্মশালা আয়োজন কৰা হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ প্ৰশিক্ষাৰ্থীসকলৰ মানসিক শাৰীৰিক বিকাশ কৰাৰ ক্ষেত্ৰত আমি বেছি গুৰুত্ব আৰোপ কৰিছোঁ আৰু এই ছাত্ৰ ছাত্ৰীসকলে যাতে ৰাষ্ট্ৰীয় স্কলাৰশ্বিপ আৰু ফেল'শ্বিপ, জুনিয়ৰ ফেল'শ্বিপ আৰু ছিনিয়ৰ ফেল'শ্বিপ যাতে এপ্লাই কৰিব পাৰে, সেই লক্ষ্য উদ্দেশ্য লৈ পেলাই আমি এই আখৰা কৰ্মশালা আমি অনুষ্ঠিত কৰি আছোঁ। অনুষ্ঠানটি শুভ উদ্বোধন কৰিছে বন্তি প্ৰজ্বলন কৰি তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়াদেৱে আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে আমাৰ ৰাজদৰবাৰৰ সভাপতি জোৰ সিং বৰদলৈ উপস্থিত থাকে। জাগিৰোডৰ 3গৰাকীকৈ সাংস্কৃতিক কৰ্মীৰ আন্তৰিক প্ৰয়াস। জাগিৰোডৰ কলা মন্দিৰত দুদিনীয়াকৈ অনুষ্ঠিত হ'ল JRD ফেষ্টিভেল ছিজন 3। উদীয়মান শিল্পীসকলৰ এখন উপযুক্ত মঞ্চ দিয়াৰ উদ্দেশ্যে অনুষ্ঠিত এই কাৰ্যসূচীত গীত, নৃত্য, চিত্ৰাংকন আৰু ফেশ্বন শ্ব' প্ৰতিযোগিতাত অংশ ল'লে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰতিযোগীসকলে। ইয়াকে লৈ দুয়োটা দিনতেই কলা মন্দিৰত দেখিবলৈ পোৱা গ'ল এক উখল মাখল পৰিৱেশ। চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিল্পীৰ সমাহাৰ ঘটিল জাগিৰোডৰ কলা মন্দিৰত। শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ'ল JRD ফেষ্টিভেল ছিজন 3। সম্পন্ন হ'ল গীত, নৃত্য, ফেশ্বন শ্ব' আৰু চিত্ৰাংকন প্ৰতিযোগিতা। এইবেলিও জাগিৰোডৰ কলা মন্দিৰত জাগিৰোডৰ নটৰাজ কলা কেন্দ্ৰ, নৃত্যাংগন কলা কেন্দ্ৰ আৰু মিতালী ডান্স ফ্ল'ৰ প্ৰশিক্ষক পিণ্টু দে, উৎপল মৈত্ৰ আৰু মিতালী পালৰ উদ্যোগত অনুষ্ঠিত হয় JRD ফেষ্টিভেল ছিজন 3। কাৰ্যসূচীৰ প্ৰথম দিনা শনিবাৰে অনুষ্ঠিত হয় চিত্ৰাংকন, আধুনিক গীত আৰু ফেশ্বন শ্ব' প্ৰতিযোগিতা। এই প্ৰতিযোগিতাসমূহত ভালে সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ অন্তত বিচাৰকে শ্ৰেষ্ঠ প্ৰতিযোগীসকলক প্ৰদান কৰে ট্ৰফি, একোখনকৈ মানপত্ৰ আৰু এটাকৈ উপহাৰৰ টোপোলা। আনহাতে দ্বিতীয় দিনা অনুষ্ঠিত হয় নৃত্য প্ৰতিযোগিতা। নৃত্য প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 2 শতাধিক প্ৰতিযোগীয়ে নৃত্য অনুষ্ঠানটি অংশগ্ৰহণ কৰি উপস্থিত শ্ৰোতা দৰ্শকক আপ্লুত কৰে।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জাগিৰোড থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভদ্ৰেশ্বৰ পেগু, দেওশাল জিলা পৰিষদৰ সদস্যা দীপা দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। উল্লেখ্য যে বিভিন্ন প্ৰান্তৰ উদীয়মান প্ৰতিভাক আগুৱাই লৈ যোৱাৰ প্ৰয়াসেৰে আগন্তুক দিনত এনেদৰে কাৰ্যসূচী হাতত ল'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তা। নমস্কাৰ, জিআৰডি ফেষ্টিভেলৰ আমাৰ আজি দুদিনীয়া কাৰ্যসূচী আছিলে। 2025 আমাৰ এবাৰ ছিজন 3 বুলি আমি ধুনীয়াকৈ এখন প্ৰগ্ৰাম পাতিছিলোঁ জিআৰডি ফেষ্টিভেল বুলি। তো প্ৰথম দিনা কাৰ্যসূচী আমাৰ আছিলে ড্ৰয়িং কম্পিটিশ্যন, ফেশ্বন শ্ব' আছিলে, লগতে গানৰ কম্পিটিশ্যন আছিলে, আৰু আজি আমাৰ মানে 6 তাৰিখৰটো আছিলে আপোনাৰ নৃত্য প্ৰতিযোগিতা, মানে ডান্সৰ কম্পিটিশ্যন। তো আমি বহুত বাহিৰৰ পৰা আমাৰ ল'ৰা ছোৱালীবোৰ আহিছে, প্ৰতি বছৰ অহাৰ দৰে এইবছৰো আহিছে আমাৰ প্ৰগ্ৰাম কৰিবলৈ। তো আমি বহুতেই সুখী, বহুতেই আনন্দিত যাতে জিআৰডি ফেষ্টিভেলটো আমি বহুত আগলৈ লৈ যাব পাৰোঁ। এটা বহুত ডাঙৰ চিন্তাধাৰাৰ মাজেদি আমি গৈ আছোঁ, আৰু আমি তিনিজনে মিলি এই পদক্ষেপটো যে লৈছোঁ এইটোৱে বহুত আমাৰ কাৰণে বহুত মানে গ্ৰেচফুল বুলি ভাবোঁ যে আমি আগন্তুক দিনলৈ আমি যাতে এই প্ৰগ্ৰামটোক আমি ধুনীয়াকৈ সুকলমে লৈ যাব পাৰোঁ। তেজপুৰ, শিৱসাগৰ, যোৰহাট, নগাঁও, গুৱাহাটী, বকো, কাৰ্বি আংলং সকলো ঠাইৰ পৰা আমাৰ ল'ৰা ছোৱালী আহিছে। আমাৰ 200-250 ল'ৰা ছোৱালী হ'ব আৰু গোটেইখিনি মিলি। এতিয়া চাওঁ আহক এটি বিশেষ বাতৰি। জাগিৰোডৰ পশ্চিম নগাঁৱত কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা। পশ্চিম নগাঁও গাঁও উন্নয়ন সমিতিৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত কৰা এই সম্বৰ্ধনা সভাত পৌৰোহিত্য কৰে জ্যেষ্ঠ সমাজসেৱক তথা পশ্চিম নগাঁও গাঁও উন্নয়ন সমিতিৰ সভাপতি পদ্মকান্ত দাসে। এই সম্বৰ্ধনা সভাত 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা অঞ্চলটোৰ কৃতি শিক্ষাৰ্থীসকলক একোখনকৈ ফুলাম গামোচা, অভিনন্দন পত্ৰ আৰু কলমেৰে বিশেষভাৱে সম্বৰ্ধনা আগবঢ়োৱা হয়। খুব ভাল লাগিছে, আমাক ইয়াতে মাতিছে, আজি সম্বৰ্ধনা জনাইছে, আৰু আগুৱাই যেন আৰু ষ্টুডেণ্টছক যেন এনেকুৱা মানে সম্বৰ্ধনা জনাব পাৰে ইহঁতে, আৰু যেন আমাৰ ষ্টুডেণ্টছবোৰ ভাল ৰিজাল্ট কৰে। মই BSc নাৰ্ছিঙৰ এণ্ট্ৰেঞ্চ দিছোঁ, বি ফাৰ্মৰ এণ্ট্ৰেঞ্চ দিছোঁ, আৰু যদি মই গভৰ্ণমেণ্ট ছিট পাওঁ তে মই ভালে আৰু BSc নাৰ্ছিঙত, যদি নাপাওঁ তেতিয়া প্ৰাইভেটত কৰিম। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জাগিৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অপূৰ্ব দাস, অৱসৰপ্ৰাপ্ত শিক্ষক জোৰ সিং বৰদলৈকে ধৰি অন্যান্য কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। আজি আমি পশ্চিম নগাঁও গাঁও উন্নয়ন সমিতিয়ে সমূহ পশ্চিম নগাঁও উন্নয়নৰ স্বাৰ্থত আমি বিভিন্ন কাৰ্যসূচী লৈ আহিছোঁ। তাৰ ভিতৰত বিশেষকৈ আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চ মাধ্যমিক চূড়ান্ত শিক্ষা পৰীক্ষাত সুখ্যাতি উত্তীৰ্ণ হৈছে, তেওঁলোকক উৎসাহিত কৰাৰ নিমিত্তে আমি সম্বৰ্ধনা অনুষ্ঠানটো পাতিছোঁ ইয়াত। লগতে তেওঁলোকৰ উচ্চ শিক্ষাই উৎসাহিত কৰাৰ উদ্দেশ্যে এই অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিছোঁ। এতিয়া চাওঁ আহক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি। জাগিৰোড মহাবিদ্যালয়ৰ সমীপত সীমান্ত পাঠকৰ ঘৰৰ চৌহদৰ গেৰেজত উদ্ধাৰ এডাল প্ৰকাণ্ড অজগৰ। পুৱাৰ ভাগতে প্ৰায় 8 ফুট দৈৰ্ঘ্যৰ অজগৰডাল নিজৰ গেৰেজত প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰে। পৰৱৰ্তী পৰ্যায়ত সাপডাল নিৰাপদে বন বিভাগক চমজাই দিয়ে। ঘটনাটো আজি ৰাতিপুৱা প্ৰায় 7:30 বজাত আমাৰ এই সীমান্ত পাঠক ডাঙৰীয়াই মোৰ ঘৰলৈ গৈছিলে। ঘৰলৈ গৈ খবৰ দিলে যে তেওঁ গাড়ী গেৰেজৰ এই অজগৰ এটা আছে। মই আহি আমাৰ এই সীমান্ত পাঠক জিতু আৰু পৰমা এই গোটেইকেইটাই লগ লাগি এই পায়ত্ব কৰি বস্তাত ভৰাই আনিছোঁ। 8 ফুটমান হ'ব জাগিৰোড কলেজৰ। ৰাজ্যত চলি থকা উচ্ছেদ অভিযানক অমানৱীয় আখ্যা দি মঙলবাৰে নিশা জাগিৰোডত আমচুৰ প্ৰতিবাদ।
জাগিৰোডৰ মাজমজিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। অসম চৰকাৰ মুৰ্দাবাদ, অমানৱীয় উচ্ছেদ বন্ধ কৰক, হিমন্ত বিশ্ব শৰ্মা গো বেক আদি প্ৰতিবাদী শ্লোগানেৰে আমছু কৰ্মীয়ে উত্তাল কৰি তোলে পৰিৱেশ। আনহাতে ঘটনাস্থলীত উপস্থিত হয় মৰিগাঁও জিলা আমছুৰ উপদেষ্টা জেহেৰুল ইছলাম, সম্পাদক মিনাৰুল হক, সহ সম্পাদক ৰফিক আলীৰ লগতে জাগিৰোড আঞ্চলিকৰ কেইবাগৰাকীও কৰ্মকৰ্তাক আটক কৰে জাগিৰোড আৰক্ষীয়ে। অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ উদ্যোগত আজি জাগিৰোডৰ মাজমজিয়াত এটি প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী কৰা হৈছে। কাৰ্যসূচী কৰা হৈছে অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে আৰু উচ্ছেদ কৰিছে চৰকাৰী মাটিত, সেইটো কোনো ক'বলগীয়া কথা নহয়। কিন্তু মানুহবিলাকক সংস্থাপন নকৰাকৈ যিটো ধৰণে উচ্ছেদ কৰিছে, সিহঁতক কোনো আৰ্থিক সাহায্য দিয়া হোৱা নাই, অমানৱীয় প্ৰচেছ হিচাপত কৰা হৈছে। হঠাৎকৈ নটিচ দিছে, হঠাৎকৈ উঠাইছে। এটা ইণ্ডাষ্ট্ৰীৰ কথা আমি শুনা পাইছোঁ লিংক আপ থকা চৰকাৰৰ লগত। গতিকে আমি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এটি আন্দোলন কৰিবলৈ বাধ্য হৈছোঁ আৰু আগন্তুক দিনত এই কাৰ্যসূচী যদি গভৰ্ণমেণ্টে এনেকৈ কণ্টিনিউ ৰাখে, তেতিয়াহ'লে আমি ইয়াতকৈ ডাঙৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম। উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন নিদিলে অতি শীঘ্ৰেই তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে আমছু নেতাই। ইফালে আটকাধীন আমছু কৰ্মীসকলক অতি শীঘ্ৰে মুকলি কৰি দিবলৈ প্ৰশাসনক আহ্বান জনায় সংগঠনটোৰ কৰ্মীসকলে। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ নিৰ্দেশ মৰ্মে মৰিগাঁও জিলাৰ অন্তৰ্গত আমি জাগিৰোড সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৱে যি অমানৱীয়ভাৱে উচ্ছেদ চলাই আছে তাৰ বিৰুদ্ধে আজি আমি মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰিছোঁ আৰু এই প্ৰতিমূৰ্তি দাহৰ জৰিয়তে আমি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে অমানৱীয় যি ধৰণে উচ্ছেদ চলাই আছে এই উচ্ছেদ বন্ধ কৰক। পুনৰ সংস্থাপন যেতিয়ালৈকে নিদিয়ে তেতিয়ালৈকে এই উচ্ছেদ বন্ধ কৰিব লাগে। পুনৰ এই মানুহসকলক সংস্থাপন দি উচ্ছেদ কৰক, তাক আমি সমৰ্থন জনাইছোঁ। আৰু যদি এই উচ্ছেদ বন্ধ নকৰে, অনাগত দিনত আমি আমছুৱে ইয়াতকৈ ভয়াৱহ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। জাগিৰোড মাৰৱাৰী যুৱ মঞ্চ, মাৰৱাৰী সন্মিলন আৰু মাৰৱাৰী সেৱা সমিতিৰ উদ্যোগত বহাবৰজাৰী ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাৰ সহযোগত শনিবাৰে বহাবৰজাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা হয় বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰ। উক্ত শিবিৰত প্ৰায় ৩০ শতাধিক লোকৰ চকু পৰীক্ষা, দাঁতৰ চিকিৎসা, পেথলজি, ECG, এক্স-ৰে আদিৰ লগতে সাধাৰণ চিকিৎসাও প্ৰদান কৰা হয়। মুঠ ৮ গৰাকী অভিজ্ঞ চিকিৎসকে বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰাৰ লগতে বিনামূলীয়া ঔষধো বিতৰণ কৰে। জাগিৰোড সমজিলা আয়ুক্ত হৃদয় দাস আৰু সমজিলা আৰক্ষী অধীক্ষক বিজিত দাধৰাই মুকলি কৰা শিবিৰটোত এখন বিশেষ বাহনত এই সেৱা প্ৰদান কৰে বিভিন্ন বিভাগৰ অভিজ্ঞ চিকিৎসকসকলে। আজি আমি মাৰৱাৰী যুৱ মঞ্চ, মাৰৱাৰী সন্মিলন আৰু মাৰৱাৰী সেৱা সমিতি জাগিৰোডৰ উদ্যোগত আমি এটা মেগা হেল্থ চেকআপ কেম্প পাতিছোঁ। এই বহাবৰজাৰীৰ নিচিনা জেগাটোত অহা আমাৰ উদ্দেশ্য এইটোৱেই আছিল যে ইয়াৰ পৰা মানুহ ডক্টৰৰ ওচৰত যাওঁতেই ভয় কৰে। সেইকাৰণে মানুহবিলাকক অলপ সজাগ কৰিবৰ কাৰণে আমি ইয়াত কেম্পটো পাতিলোঁ। আৰু এইটো কাৰণে মই আমাৰ জাগিৰোড ডেভেলপমেণ্ট অথৰিটিৰ চেয়াৰমেন দিব্যজ্যোতি নিয়োগ আৰু বহাবৰজাৰী প্ৰেচিডেণ্ট ডাঙৰীয়াক ধন্যবাদ দিব বিচাৰোঁ। তেওঁ যদি সহযোগ নাথাকিলে হয়, আজি আমি ইয়াত থিয় হৈ নাথাকিলোঁ হয়, আমি এই কেম্পটো পাতিব নোৱাৰিলোঁ হয়। আৰু চাই কেনে বিৰাটেই ভাল লাগিছে, ৩০০তকৈ বেছি মানুহ ইয়াত গোট খাইছে নিজৰ চেকআপ কৰাবৰ কাৰণে। আৰু এইটো চাই কেনে আমি অন্তৰৰ পৰা ইমান ভাল লাগিছে যে আমাৰ যোনটো টাৰ্গেট, আমি যোনটো লক্ষ্য ৰাখি কেনে আমি ইয়াত আহিছিলোঁ, সেইটো আমাৰ পূৰা হ'ল। ইয়াত ৮টা ডিপাৰ্টমেণ্টৰ ডক্টৰ আছে, ENT আছে, ডেণ্টেল আছে, IE আছে, জেনেৰেল আছে, পেথলজি আছে, এক্স-ৰে আছে, ECG আছে। তো এইবিলাক চব ট্ৰিটমেণ্ট আমি বিনামূলীয়াকৈ মানুহবিলাকৰ কৰি আছোঁ। এই স্বাস্থ্য শিবিৰটো মেগা স্বাস্থ্য শিবিৰ আচলতে প্ৰায় ৮জনকৈ ডক্টৰ আহি ইয়াত উপস্থিত হৈছেহি। চকু বিশেষজ্ঞ, দাঁতৰ বিশেষজ্ঞ আৰু ঔষধ বিশেষজ্ঞ। তাত তেওঁলোকে তেজ পৰীক্ষাও ইয়াতে সম্পূৰ্ণ কৰা হৈছে, চশমা দিয়া হৈছে, সকলো বিনামূলীয়া। এইটো কৰিছে মাৰৱাৰী সমাজ, জাগিৰোডৰ মাৰৱাৰী সমাজে আজি এই মেডিকেল কেম্পটো তেখেতসকলৰ উদ্যোগতে আচলতে। আৰু বহাবৰজাৰী পঞ্চায়তৰ যিখিনি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা আছে, তেওঁলোকৰ সহযোগত ইয়াত অনুষ্ঠিত কৰা হৈছে। আৰু এই শিবিৰটো আজি উদ্বোধন কৰিছে সমজিলা আয়ুক্ত হৃদয় দাস ডাঙৰীয়া আৰু সমজিলা আৰক্ষী অধীক্ষক দাধৰা ডাঙৰীয়াও ইয়াত উপস্থিত আছিল। দেখিছে আপোনালোকে প্ৰায় ৩০০তকৈ ওপৰত
ৰোগীয়ে ইয়াত সুবিধা লাভ কৰিছে। গতিকে মই এই সুযোগতে মাৰোৱাৰী সমাজখনক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে আমাৰ এই পিছপৰা অঞ্চলটোত আহি তেওঁলোকে যি স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিলে তাৰ বাবে। উল্লেখ্য যে ভিতৰুৱা অঞ্চলত বসবাস কৰা লোকসকলক বিনামূলীয়া স্বাস্থ্য সেৱা প্ৰদানৰ লক্ষ্যৰে এই শিবিৰৰ আয়োজন কৰে জাগিৰোড মাৰোৱাৰী যুৱ মঞ্চ, মাৰোৱাৰী সন্মিলন আৰু মাৰোৱাৰী সেৱা সমিতিৰ লগতে বহাবৰজাৰী ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে। আজি আমাৰ যি মাৰোৱাৰী সমাজে আহি বহাবৰজাৰী গাঁও পঞ্চায়তত বহাবৰজাৰী ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ উদ্যোগত যি শিবিৰ ইয়াত স্থাপন কৰিলে তেওঁলোকলৈ আমি বহাবৰজাৰী ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতে তেওঁলোকৰ এই মহান অনুষ্ঠানটি আৰু আগবাঢ়ি যাওক তাৰে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তেওঁলোকলৈ আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। জাগিৰোডৰ উত্তৰণ সন্মিলিত মহিলা গোষ্ঠীৰ উদ্যোগত শুকুৰবাৰৰ পৰা অনুষ্ঠিত হয় সাদিনীয়া গ্ৰীষ্মকালীন সৃষ্টিশীল আধুনিক নৃত্যৰ এক কৰ্মশালা। কৰ্মশালাখনি উদ্বোধন কৰে বাগজাপ গাঁও পঞ্চায়তৰ সভাপতি সমাজকৰ্মী প্ৰদীপ দেউৰীয়ে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শ্বহীদ সূৰ্য বৰা মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি শান্তনু হাজৰিকা। লগতে উপস্থিত থাকে শ্বহীদ সূৰ্য বৰা মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী সমতাৱালা চৰকাৰ, নৃত্যশিল্পী সবিতা বসুমতাৰী আদি। বৃহত্তৰ অঞ্চলটোৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা 7 দিনীয়া এই কৰ্মশালাত নৃত্য প্ৰশিক্ষক হিচাপে নৃত্যশিল্পী অভিনেতা উদয় শংকৰে প্ৰশিক্ষণ প্ৰদান কৰে। এই প্ৰশিক্ষণৰ অন্তত 10 জুলাইত বৰ্ণাঢ্য কাৰ্যসূচীৰে সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। উত্তৰণ সন্মিলিত মহিলা গোষ্ঠীৰ উদ্যোগত আজিৰে পৰা 7 দিনীয়া কাৰ্যসূচীৰে আমি গ্ৰীষ্মকালীন সৃষ্টিশীল আধুনিক নৃত্যৰ কৰ্মশালা আয়োজন কৰিছোঁ। আৰু এই কৰ্মশালাত অসমৰ জনপ্ৰিয় কোৰিঅ'গ্ৰাফাৰ নৃত্যশিল্পী অভিনেতা শ্ৰীযুত উদয় শংকৰ দত্তই প্ৰশিক্ষক ৰূপে আমাৰ মাজত উপস্থিত হৈছে। আৰু এই 7টা দিন তেখেতে আমাৰ ইয়াত স্থানীয় শিশুসকলক আধুনিক নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰিব। আজি 10 বজাৰ পৰা পিয়লি 4 বজালৈ, তেনেদৰে কাইলৈৰ পৰাও 10 বজাৰ পৰা 4 বজালৈ আমাৰ 7 দিনীয়া কৰ্মশালা অনুষ্ঠিত হ'ব। আৰু 10 তাৰিখে আমাৰ সামৰণি অনুষ্ঠান আছে। আৰু ইয়াতে শিশুসকলৰ যি যোগদান কৰিছে যিসকলে, তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছে। তেওঁলোকৰ সঁহাৰি আমি অভিভূত হৈ পৰিছোঁ আৰু লগতে আমাৰ অভিভাৱকসকলেও যথেষ্ট সঁহাৰি আমাক আগবঢ়াইছে। জাগিৰোডবাসীৰ বাবে সুখবৰ, গুৱাহাটী বা আন স্থানৰ পৰিৱৰ্তে এতিয়াৰে পৰা জাগিৰোডৰ পৰা ক্ৰয় কৰিব পাৰিব টাটা কোম্পানীৰ যিকোনো ব্যক্তিগত বাহন। কাৰণ জাগিৰোডত স্থাপন কৰা হৈছে টাটা মটৰ্ছৰ অসম কাৰ্ছ নামৰ এক গাড়ীৰ শ্ব'ৰুম। চাৰাংকুছিৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা এই নতুন প্ৰতিষ্ঠানত গ্ৰাহকৰ বাবে উপলব্ধ হ'ব টাটা কোম্পানীৰ সকলো বাহন। এক আনন্দমুখৰ পৰিৱেশৰ মাজত মংগলবাৰে শ্ব'ৰুমটোৰ লগতে টাটাৰ নতুন বাহন এল্ট্ৰজ আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। জাগিৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ভৱেন চন্দ্ৰ নেওগ, জাগিৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অপূৰ্ব কুমাৰ দাস আৰু বিশিষ্ট ব্যৱসায়ী সঞ্জীৱ শইকীয়াই মুকলি কৰে এই অত্যাধুনিক নতুন মডেলৰ বাহনখন। অনুষ্ঠানত টাটা মটৰ্ছৰ জেনেৰেল মেনেজাৰ মৃন্ময় হাজৰিকা, সেলছ মেনেজাৰ নিদুল ৰয়, কৰ্পৰেট মেনেজাৰ ভাস্কৰ শৰ্মা, কাষ্টমাৰ এডভাইজাৰ মণ্টু কোঁৱৰকে ধৰি কেইবাগৰাকীও উচ্চপদস্থ কৰ্মচাৰী, বিভিন্ন বেংকৰ বিষয়াৰ লগতে কেইবাগৰাকীও স্থানীয় বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এটা খুব ভাল খবৰ যে টাটাই জাগিৰোডত অসম কাৰ্ছৰ অধীনত আজি এটা নতুন মডেল লঞ্চ কৰিছে। আজি অসমৰ অসম কাৰ্ছৰ অধীনত জাগিৰোডত এটা ধুনীয়া সুন্দৰ শ্ব'ৰুম খুলিছে। আৰু সেই শ্ব'ৰুমত আমি জাগিৰোড মহাবিদ্যালয়ৰ মই অধ্যক্ষ হিচাপে জাগিৰোড হায়াৰ ছেকেণ্ডেৰীৰ অধ্যক্ষ অপূৰ্ব দাস ডাঙৰীয়া আৰু বিশিষ্ট ব্যৱসায়ী জাগিৰোডৰ সন্মানীয় সঞ্জীৱ শইকীয়া ডাঙৰীয়া, আমি একেলগে তিনিওজনে একেলগে এইটো প্ৰডাক্ট আমি আনভেইল কৰিলোঁ, মুকলি কৰিলোঁ। আৰু আচলতে চাবলৈ গ'লে গাড়ীখনৰ ভিতৰৰ যিখিনি ফিচাৰ্ছ দেখিছোঁ অত্যন্ত ধুনীয়া। মানে প্ৰায় অন ৰোড 11 লাখ বুলি কৈছে। 11 লাখ টকাত যিখিনি ফিচাৰ্ছ দেখিছোঁ, যিখিনি সুবিধা দেখিছোঁ, সেইখিনি সঁচাকৈ আকৰ্ষণীয়। আৰু বিশেষকৈ টাটাৰ যিটো প্ৰডাক্ট এতিয়া শেহতীয়াকৈ উলিয়াইছে, গোটেইখিনি মানে সুবিধা থকা সেইখিনি গ্ৰাহকক আকৰ্ষণ কৰিব বুলি মই আশা কৰিছোঁ।
আৰু এইখিনি ফুল্লি অট'মেটিক টপ মডেল যিটো ভেৰিয়েণ্ট দেখুৱাইছে সেইটো মতলব আমি ভাবিছোঁ যে গ্ৰাহকে যথেষ্ট ভাল পাব। আজি এটা খুব ভাল দিন আৰু আজি একচুৱেলি আমি টাটা মটৰ্ছৰ নতুন এখন গাড়ী অল্ট্ৰছ খুব ধুনীয়া এখন গাড়ী আমি আজি জাগিৰোডত ইয়াত লঞ্চ কৰিছোঁ আৰু একচুৱেলি আজি নতুনকৈ জাগিৰোডত এখন আমি টাটা মটৰ্ছৰ শ্ব'ৰুম এটা খোলা গৈছে ইয়াতে তাতে নতুনকৈ আমি আজি এখন এল্ট্ৰছ লঞ্চ কৰিছোঁ ইয়াতে নিমন্ত্ৰণ ব্যক্তি আছিলে তেওঁলোকে তেওঁৰ অকণমান সময় আমাক দি কিনে যে দিলে ইয়াতে তাৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ। জাগিৰোড ৰাইজৰ বাবে এটা খুব ভাল গাড়ী এখন লঞ্চ কৰা হৈছে ইয়াতে আৰু খুব কম বাজেটত গাড়ীখন তেওঁলোকে ক্ৰয় কৰিব পাৰিব আৰু মানে গাড়ীখনৰ মানে যদি চাব যাওঁ আমি তেনেহ'লে এটা বাজেট ফ্ৰেণ্ডলি গাড়ী হয়। জাগিৰোডৰ আগশাৰীৰ শিক্ষানুষ্ঠান শ্ৰীনিবাস একাডেমীৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠানটি দিনজোৰা কাৰ্যসূচীৰে মঙলবাৰে জাগিৰোড কলা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয়। শ্ৰীনিবাস একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰতিটো চূড়ান্ত পৰীক্ষাত আধাৰিতভাৱে উন্নত ফলাফল প্ৰদৰ্শন কৰি সমগ্ৰ অঞ্চলটো উজ্বলাই আহিছে। জাগিৰোড শ্ৰীনিবাস একাডেমীৰ অধ্যক্ষ উত্তম চন্দ্ৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিশেষ সম্বৰ্ধনা অনুষ্ঠানত বিশেষভাৱে 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ নম্বৰ পোৱা 7 গৰাকী ছাত্ৰ ছাত্ৰী আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা বিজ্ঞান আৰু বাণিজ্য শাখাত মুঠতে 29 গৰাকী ষ্টাৰ নম্বৰ সহ 7 গৰাকী ডিষ্টিংশ্যন নম্বৰ সহ মুঠ 72 গৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ লগতে বিশেষভাৱে উত্তীৰ্ণ হোৱা কলা বিভাগত ৰাজ দেৱনাথ 94.8%, বাণিজ্য শাখাত দিখান শেখ 92% আৰু বিজ্ঞান শাখাত 89% নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ লগতে কৃতি ছাত্ৰ ছাত্ৰীসকলক ফুলাম গামোচা জাপি শৰাই মানপত্ৰ আদিৰে সম্বৰ্ধনা জনোৱা হয়। উক্ত সম্বৰ্ধনা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অৱসৰপ্ৰাপ্ত উপসচিব ডক্টৰ ধৰণীধৰ গোস্বামী, কাহিকুচি নিউ লাইফ স্কুলৰ শিক্ষক শ্বাহাদুল আলম চৌধুৰী, সীতাজখলা মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ৰবিলাল উপাধ্যায়, আমলিঘাটৰ সমাজসেৱক কৃষ্ণ উপাধ্যায়, জাগিৰোডৰ বিশিষ্ট সমাজসেৱক প্ৰবীৰ ভৌমিক, যুৱ সমাজসেৱক জিতুমণি ডেকা আদিৰ লগতে শ্ৰীনিবাস একাডেমীৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকল। জাগিৰোড শ্ৰীনিবাস একাডেমীৰ পৰিচালক সঞ্চালক দিগন্ত কুমাৰ ডেকাই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানটিত কেইবাগৰাকীও কৃতি ছাত্ৰ ছাত্ৰীয়ে নিজৰ অভিজ্ঞতাৰ ওপৰত বক্তব্য ৰখাৰ লগতে একাংশ ছাত্ৰ ছাত্ৰীয়ে গীত নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে। 2025 চনৰ আমাৰ হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী দুটা পৰ্যায়ত যিসকল কৃতি ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছিল সেইসকলক সম্বৰ্ধনা জনাবৰ কাৰণে এই অনুষ্ঠানটো আজি অনুষ্ঠিত কৰা হৈছে। গতিকে আগৰ কেইবছৰতকৈ আমাৰ 2025 চনত আমাৰ হাইস্কুলৰ ৰিজাল্টেই হওক নাইবা আমাৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টেই হওক বহুত সন্তোষজনক হৈছে আৰু আমাৰ প্ৰায় 35জন ছাত্ৰ ছাত্ৰী কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাইছোঁ। আমি ষ্টাৰ আৰু ডিষ্টিংশ্যন আৰু ষ্টেট পজিশ্যনত যিসকলে স্থান লাভ কৰিছে সেইসকলকে আমি পুৰস্কৃত কৰিছোঁ। এইখিনিতে আমি গৌৰৱৰ বিষয় এইটোৱে যে বিগত বছৰত 8ম বৰ্ষত আমাৰ এগৰাকী ছাত্ৰীয়ে অসম ভিত্তিত পজিশ্যন পাইছিল আৰু সেই ধাৰাটো এইবাৰো দিশান শেখে সেই ধাৰা অক্ষুণ্ণ ৰাখিলে। যিসকল ছাত্ৰ ছাত্ৰীক আমি আগতে পেলনীয়া বুলি ভাবিছিলোঁ সেইসকলো যে এই পৰ্যায় পাইছেহি। গতিকে আমি সমূহ শিক্ষক শিক্ষয়িত্ৰীসকলৰ যি আপ্ৰাণ চেষ্টা, বিশেষকৈ আমাৰ পৰিচালক দিগন্ত কুমাৰ ডেকাদেৱৰ যি সুপৰিচালনা, লগতে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ যি আত্মত্যাগ, ডেডিকেশ্যন টুৱাৰ্ডছ দ্য ষ্টুডেণ্টছ, এইটোৱে মোক আপ্লুত কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জাগিৰোডৰ জাগি ভকতগাঁও কলংকপিলি শাখা কবি সন্মিলনৰ উদ্যোগত শুকুৰবাৰে বাগজাপ গাঁও পঞ্চায়ত কাৰ্যালয়ৰ সভাগৃহত সাহিত্য অকাডেমী বঁটা লাভ কৰোতা কাব্যৰত্ন হীৰেণ ভট্টাচাৰ্যৰ ত্ৰয়োদশ স্মৃতি দিৱসটি সুগন্ধি সোঁৱৰণ হিচাপে বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়।
অনুষ্ঠানৰ আৰম্ভণিতে সুগন্ধি পখিলাৰ কবি হিৰুদা তথা সদ্যপ্ৰয়াত বিশিষ্ট কবি অনুভৱ তুলসীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভ আৰম্ভ হোৱা অনুষ্ঠানতে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী সুমিত্ৰা ডেকাৰ এখন কাব্যগ্ৰন্থ হৃদয়ৰ উৰ্মিমালা উন্মোচন কৰে মৰিগাঁৱৰ প্ৰাক্তন বিধায়ক তথা অসম সাহিত্য সভাৰ কবি সন্মিলনৰ উপসভাপতি হৰেন্দ্ৰ বৰাই। অসম কবি সন্মিলনৰ কলং কপিলী এই শাখা দ্বাৰা ইয়াতে বিশেষকৈ অসমৰ এজন মহিয়ান পুৰুধা কবি যিজন ইতিমধ্যে আমাৰ মাজৰ পৰা বিদায় লৈছে হিৰুদা হীৰেণ ভট্টাচাৰ্য আৰু সিদিনা হঠাতে আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে বিদায় লোৱা অনুভৱ তুলসী কবি নগাঁৱৰ পৰাণ বৰুৱা অভিক্ষে এই কবিসকলক সোঁৱৰণি তেখেতসকলৰ জীৱন দৰ্শন আৰু কবিতাৰ যিটো প্ৰাঞ্জলতা তাক ৰোমন্থন কৰি আজি বাগজাপ আমাৰ পঞ্চায়তৰ সভাগৃহত এখন সুন্দৰ কবিতা এটা অনুষ্ঠিত কৰিছে আৰু আমি এইটোৱে সৌভাগ্য যে এই মহান কবিসকলক শুনাৰ লগে লগে আমাৰ যিসকল প্ৰতিষ্ঠিত কবি ইতিমধ্যে কবিতাৰ পথৰে আগুৱাই আহিছে সেইসকলে কবিতা লিখা বিভিন্ন ক্ষেত্ৰখনৰ শব্দ প্ৰয়োগ কৰা সেই মহান কবিসকলৰ পৰা শিকিব লগা বহু আছে। মৰিগাঁও জিলা কবি সন্মিলনৰ সম্পাদক ৰাজীৱ চহৰীয়াই আধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ সাংগঠনিক সম্পাদক ভৱেন চন্দ্ৰ নাথ। অনুষ্ঠানত মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ হৰমোহন কলিতা, বাগজাপ গাঁও পঞ্চায়তৰ সভাপতি প্ৰদীপ দেউৰী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। আজি মোৰ প্ৰথম কবিতা পুথি হৃদয়ৰ উৰুমিমালাৰ উন্মোচনৰ দিন। মোৰ বাবে এইটো এটা অতি সৌভাগ্য দিন আৰু এই অনুষ্ঠানটো সফল হোৱাত সহায় কৰিছে জাগি ভকত গাঁও শাখা কলং কপিলী শাখা কবি সন্মিলনে। মোৰ কবিতা পুথিখন অনুষ্ঠানত কেইবাগৰাকী নপুৰণি কবিয়ে হিৰুদাৰ কবিতা পাঠ কৰাৰ লগতে গীত মাতৰ এক অনুষ্ঠানো অনুষ্ঠিত কৰা হয়। ডিমৰিয়াৰ ডেফোডিল নাৰ্চাৰী ওল্ডত শনিবাৰে সম্পন্ন হয় বিনামূলীয়া চকু চিকিৎসা শিবিৰ। ডেফোডিল নাৰ্চাৰী ওল্ডৰ উদ্যোগত আৰু মেহেল সলিউশ্যনছ ফাউণ্ডেশ্যনৰ সহযোগত এদিনীয়াকৈ অনুষ্ঠিত কৰা হয় এই চকু চিকিৎসা শিবিৰ। কেইবাগৰাকীও অভিজ্ঞ চিকিৎসকে অত্যাধুনিক পদ্ধতিৰে স্থানীয় শতাধিক পুৰুষ মহিলা তথা ছাত্ৰ ছাত্ৰীৰ চকু পৰীক্ষা কৰি প্ৰয়োজনীয় দৰৱ আৰু চশমা আগবঢ়ায়। ডেফোডিল নাৰ্চাৰী ওল্ডৰ কৰ্তৃপক্ষই জানিব দিয়া অনুসৰি অনাগত দিনতো স্থানীয় লোকসকলক চকু চিকিৎসাৰ ক্ষেত্ৰত কিছু সকাহ দিয়াৰ উদ্দেশ্যে এনে শিবিৰ অনুষ্ঠিত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। চাওক, মেহেল ফাউণ্ডেশ্যনৰ সহযোগত গুৱাহাটী বেছ তেওঁলোক আৰু আমি ডেফোডিল নাৰ্চাৰী উদ্যোগত এদিনীয়া দিনজোৰা ৰাতিপুৱা 8টাৰ পৰা আবেলি 5টালৈ আমাৰ ওচৰৰ যিখিনি মানুহ তেওঁলোকে আৰু গুৱাহাটীলৈ গৈ চকু দেখাব নোৱাৰে বা আৰ্থিকভাৱেও ইমান সচ্ছল নহয়, তেওঁলোকক এটা সকাহ দিয়াৰ কাৰণে আমি ইয়াত এদিনীয়া চকু চিকিৎসা শিবিৰ এটা আয়োজন কৰিছো। এইটো বিনামূলীয়া বুলি ক'ব পাৰি। মানে চশমাযোৰ যদি লয় তেতিয়া 80 টকা তেওঁলোকে ল'ব বিচাৰিছে, যিখিনিয়ে দিব পাৰে আৰু নোৱাৰাখিনিক আমি নাৰ্চাৰীৰ তৰফৰ পৰা এইটো ব্যৱস্থা কৰাই পেলাই এইটো আমি দ্বিতীয় বৰ্ষ এই কাৰ্যসূচীটো লৈছো আৰু দেখিছো অলৰেডি প্ৰায় 80-90 জন মানুহ আহি উপস্থিত হৈছে আৰু আমাৰ নাৰ্চাৰীৰ প্লাছ ডিমৰীয়া মহাবিদ্যালয় আৰু মায়ং মহাবিদ্যালয়ৰো এন্ট্ৰেন্সিপ প্ৰগ্ৰাম আমাৰ ইয়াত চলি আছে। তেনেকেও প্ৰায় 100 মান ছাত্ৰ ছাত্ৰী আছে, 120 জন ছাত্ৰ ছাত্ৰী আছে। তেওঁলোকৰো ইয়াতে বিনামূলীয়া চকু চিকিৎসা শিবিৰতে তেওঁলোকে চকুটো চিকিৎসা কৰাই ল'ব পাৰিব। গতিকে এইটো আমাৰ 4 গৰাকী চিকিৎসক আৰু 2-3 জন তেওঁলোকৰ সহযোগী আহিছে। প্ৰত্যেক বছৰে তেওঁলোকে আহিম বুলি কথা দিছিলে আৰু সেই হিচাপে এইটো দ্বিতীয় বছৰলৈ তেওঁলোক আহিছে। শংকৰদেৱ বিদ্যা নিকেতন ভকতগাঁৱৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ অংশস্বৰূপে নিকেতন প্ৰাংগণত অনুষ্ঠিত 7দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাখনি মঙলবাৰে সামৰণি পৰে। অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই 7দিনীয়া কৰ্মশালাখনিত সত্ৰীয়া নৃত্য, সংগীত আৰু চিত্ৰকলাৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। মঙলবাৰে সামৰণি অনুষ্ঠান উপলক্ষে এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয়।
নিকেতন পৰিচালনা সমিতিৰ সভাপতি কুমুদ চন্দ্ৰ ডেকাই সভাপতিত্ব কৰা আৰু প্ৰধান আচাৰ্য গিৰেন কুমাৰ ডেকাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত মন্ত্ৰী পীযুষ হাজৰিকাৰ ব্যক্তিগত সচিব অপূৰ্ব ডেকা, জাগি ভকতগাঁও জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্য মন্টু বৰদলৈ, জাগি ভকতগাঁও মণ্ডল বিজেপিৰ সভানেত্ৰী মল্লিকা বৰদলৈ, জাগি ভকতগাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলক সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে এই অনুষ্ঠানতে কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলক মানপত্ৰ প্ৰদান কৰাৰ লগতে সত্ৰীয়া নৃত্য গীত পৰিৱেশন কৰে। শংকৰদেৱ বিদ্যা নিকেতন ভকতগাঁৱৰ নতুন খণ্ডত গৰম বন্ধৰ কাৰণে যি কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল নৃত্য, ছবি আৰু সংগীতৰ এই তিনিটা শাখাতে কৰা হৈছিল। আমি যি আশা কৰিছিলোঁ তাতোকৈ বেছিহে আমি ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰা পাইছোঁ আৰু আন্তৰিকতাৰে তেওঁলোকে অংশগ্ৰহণ কৰি তেওঁলোকে সুফলো লাভ কৰিছে। আজি তাৰে প্ৰমাণ পাইছোঁ আমি। কিছু নৃত্য গীত ভজন তেওঁলোকে পৰিৱেশন কৰিছে। আমাৰ আজি উপস্থিত আছিল আমাৰ এই অঞ্চলৰে গণ্যমান্য ব্যক্তি, জাগি ভকতগাঁও পঞ্চায়তৰ সভাপতি আৰু উপসভানেত্ৰী, জিলা পৰিষদৰ সদস্য এই ধৰণে আৰু মণ্ডল প্ৰেচিডেণ্ট আমাৰ মল্লিকা বৰদলৈদেৱো আছিল আৰু আমাৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাদেৱৰ ব্যক্তিগত সচিব তথা সমাজসেৱক অপূৰ্ব ডেকা ডাঙৰীয়াও উপস্থিত আছিল। আমি তেওঁলোকক আজি এটা সম্বৰ্ধনা অনুষ্ঠানো তাতে অনুষ্ঠিত কৰিছিলোঁ। যিহেতু আগন্তুক বৰ্ষত আমাৰ 2026 12 জানুৱাৰীত ৰূপালী জয়ন্তীৰ সামৰণি হ'ব। এতিয়া বৰ্তমান ৰূপালী জয়ন্তী চলি আছে। তাৰ কাৰণে আমি কিছু আখৰা কৰাৰ নিচিনা হৈছে আৰু তেতিয়া যাতে আমি বৃহৎভাৱে বহুলভাৱে যাতে আমি এই কাৰ্যক্ৰমবিলাক ৰাখিব পাৰোঁ, কৰিব পাৰোঁ আৰু সমাদৰ লাভ কৰিব পাৰোঁ, সমাজত প্ৰচাৰৰ প্ৰসাৰৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ। আজি সঁচাই আমি আনন্দিত হৈছোঁ। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বা বাতৰি লৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।